32 লাখে এপ্লাই কৰিছে 12,600টা চাকৰিৰ কাৰণে। আজি কিমান লাখে ইণ্টাৰভিউ দিছে? আজি 12 লাখে ইণ্টাৰভিউ দিছে। চাকৰি কিমান কওকচোন? আৰু টকা ঘটি আছে চৰকাৰে এপ্লিকেশ্যনৰ নামত। বেপাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই এপ্লিকেশ্যনৰ নামত। আপোনালোকে খবৰ ল'ব। মিঠা পান নেখোৱাকৈ, তামোল নেখোৱাকৈ চাকৰি দিম বুলি কয়। বাষ্পীভৱনৰ মানুহে ছুইচাইড কৰিবলগীয়া হ'ল। ওপৰ মহলত 2.5 লাখ, তলৰ মহলত 50 লাখ হ'ল। আৰু শ্লোগান কি আছিলে? তামোল নেখোৱাকৈ চাকৰি দিম। এতিয়া 12 লাখে ইণ্টাৰভিউ দিছে 3,000 চাকৰিৰ বিৰুদ্ধে। 32 লাখে এপ্লাই কৰিছে 12,600 চাকৰিৰ বিৰুদ্ধে। আৰু কি কৈছিলে জে পি নাড্ডা ডাঙৰীয়া আহি পেলাই? যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ল। এতিয়া আনএমপ্লয়মেণ্টত অসম 1 নম্বৰ হ'ল। এতিয়া খিলঞ্জীয়াৰ কথা মনত পৰি আছে মুখ্যমন্ত্ৰী এইকেইদিন। মই পংকজ শৰ্মা ডাঙৰীয়াকে অনুৰোধ কৰিম যে যোৱা বিহুৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মোদী চৰকাৰ বুলি লাহৰীঘাটত যে নাচিছিলে, বহাগ বিহুৰ সময়ত আকৌ এবাৰ মোদী চৰকাৰ বুলি লাহৰীঘাটতে নাচিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ভোট নেপাহে খিলঞ্জীয়ালৈ মনত পৰিছে। ভোট বিচাৰি হিমন্ত বিশ্ব শৰ্মাইতো লাহৰীঘাটত গৈ নাচিছিলে। ফালিছিলো। মানৱতাৰ বধ্যভূমি হবলৈ অসম নিদো। অসমক দানৱৰ শাসন চলাবলৈ নিদিও। মানৱতাৰ বধ্যভূমিৰ প্ৰতিবাদ হ'ব। আমি সংবিধানৰ পক্ষত আছো। জাতি জনগোষ্ঠী খিলঞ্জীয়া সকলো পক্ষত আছো। অসম চুক্তিয়ে যিসকলক অসমত সংস্থাপন দিয়াৰ দায়িত্ব লৈছে সেইসকলৰ পক্ষত আছো। মই নাছিলো। মই হায়দৰাবাদৰ পৰা মোৰতো চাৰ্টাৰ ফ্লাইট নাই। মই ঘনে ঘনে যেনেকৈ ঝাৰখণ্ডলৈ যাবৰ কাৰণে মইতো 32 কোটি টকা খৰচ কৰিব নোৱাৰো। মইতো হেলিকপ্টাৰ ল'ব নোৱাৰো। আৰু আমি উচ্ছেদৰ সম্পৰ্কত কি কৈ আছো? আমি কৈ আছো যে যদি কোনোবা আমাৰ এতিয়া শিল খাকু উচ্ছেদ আমি কি কৈছিলো? সেইখিনি খিলঞ্জীয়া নহয় নেকি? ডাঙত কৰি যে পেলাইছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। একমাত্ৰ তেখেতৰ লক্ষ্য হৈছে পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ গাপ দিব লাগে। ট্ৰেডিঙৰ লগত বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী, চেণ্ট্ৰেল কেবিনেট মন্ত্ৰী ফটো ওলাইছে। কিয় এনকুৱাৰী নহ'ব? মুখ্যমন্ত্ৰী ভাই বোৱাৰীকৰ ফটো আছে। কিয় এনকুৱাৰী নহ'ব? আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিয়ে মিজোৰাম সীমান্তত 6টা গুলী ফুটোতে শিলচৰ এৰি দিম, নলবাৰী এৰি দিম বুলি ঢকলিয়াই পলাইছিলে এই মুখ্যমন্ত্ৰী মিজোৰাম সীমান্তৰ পৰা। আৰু এতিয়া আপোনাক মই এছেম্বলিত যোৱা 28 আগষ্টৰ এছেম্বলিৰ ডাটা মই আপোনালোকক গাই দিছোঁ। অৰুণাচল প্ৰদেশত আমাৰ 16,144 হেক্টৰ মাটি অৰুণাচলে দখল কৰি আছে। অৰুণাচলে কিমান দখল কৰি আছে? 16,144 হেক্টৰ। নাগালেণ্ডে দখল কৰি আছে 59,490 হেক্টৰ। মেঘালয়ে দখল কৰি আছে 3,441 হেক্টৰ। মিজোৰামে দখল কৰি আছে 3,675 হেক্টৰ। আপোনাৰ ডাবল ইঞ্জিন চৰকাৰ, আপুনি নেডাৰ আহ্বায়ক, আপুনি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, আপোনাৰ ধলবল, ধনবল, বাহুবল, পুলিচ বল, বোমো আছে আপোনাৰ লগত। আপুনি এতিয়া বোম ফুটাব পৰা হ'ল, বোম ফুটাবলৈ নিৰ্দেশ দিব পৰা হ'ল। এতিয়া আমাৰ অসমৰ 82,751 হেক্টৰ মাটি যে চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে, আপুনি এই কথাটোত কেতিয়া মন দিব? বিজেপি চৰকাৰ দিল্লীত 10 বছৰ পাৰ হ'ল, অসমত 8 বছৰ পাৰ হ'ল। কাখন আনি দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাঙিঙক যে আপুনি হত্যা কৰাইছিলে পুলিচ লগাই, দীপাঞ্জল দাস খিলঞ্জীয়া হয় নে নহয়? দ্বিজেন্দ্ৰ পাঙিং খিলঞ্জীয়া হয় নে নহয়? আৰু কাখন খিলঞ্জীয়াৰ সপক্ষে নে বিপক্ষে? গৰুখুটিত আপুনি যে খুব দাদাগিৰি কৰিছিলে যে মই নিৰ্দেশ দিছোঁ গৰুখুটিত উচ্ছেদ কৰিবৰ কাৰণে। গৰুখুটি মানুহখিনিক পুনৰ সংস্থাপন কোনে দিলে? আপুনি অসমৰ ৰাইজক জনাওক। আপুনিতো কৈছিলে, টিভিত আছে ফুটেজ, যে গৰুখুটিত মই নিৰ্দেশ দিছোঁ উৎপীড়ন অত্যাচাৰ চলাবৰ কাৰণে। যদি আপুনিয়ে নিৰ্দেশ দিছিলে, আপোনাৰ নিৰ্দেশত যদি উৎপীড়ন আৰু অত্যাচাৰ দমন চলিছিলে,
গৰু খুটি মানুহখিনি পুনৰ সংস্থাপন আপুনি কেনেকৈ দিলে? কিয় দিবলগীয়া হ'ল? আমি কংগ্ৰেছ সংবিধানৰ পক্ষত আছোঁ, আমি কংগ্ৰেছ খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি কংগ্ৰেছ অসম চুক্তিৰ পক্ষত আছোঁ। অসম চুক্তিত আমিও স্বাক্ষৰকাৰী, সদৌ অসম ছাত্ৰ সন্থাও স্বাক্ষৰকাৰী। আমি অসম চুক্তিক সন্মান জনাই আহিছোঁ, ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনাই আহিছোঁ। আজি আপুনি যে খিলঞ্জীয়াৰ কথা কয়, 25,000 টেটৰ শিক্ষকক মাতি আনি 20,000কে দৰমহা কিয় কমাই দিলে? কিয় কমাই দিলে খিলঞ্জীয়াবিলাকৰ দৰমহা? অসমত শিক্ষাবিদ নাই নেকি? অসমৰ শিক্ষা জগতত দৈন্যতা হৈছে নেকি যে 5গৰাকী বাহিৰৰ পৰা আপুনি ভাইচ চেঞ্চেলৰ ইয়াত সংস্থাপিত কৰিছে RSS বিজেপিক তৈলমৰ্দন কৰিবৰ কাৰণে? কেৱল তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ গোটেই যিটো ফাদি লৈ গ'ল লিষ্টখন। মাজুলী আইনৰ কথা কয়, মাজুলীত এতিয়া মন গ'লে মই মাটি কিনিব নোৱাৰিম। আপোনালোক সাংবাদিকসকলে দুকঠা মাটি মাজুলীত কিনিব নোৱাৰিব। কেলৈ? আইন পাছ হৈছে। কেতিয়া পাছ হৈছে? যেতিয়া তেওঁ পৰিয়ালে 19 বিঘা মাটি কিনিলে, তাৰ পাছত তেখেতৰ আইন আহি গ'ল যে এতিয়া আৰু কোনেও কিনিব নোৱাৰিব। আগতে পৰিয়ালে মাটি কিনিব লাগিব মাজুলীত, তাৰ পাছত মাজুলীৰ কাৰণে আইন আহিব ভূমি সুৰক্ষাৰ। খিলঞ্জীয়াৰ কথা কয়, 2000 স্কুল বন্ধ হৈ গ'ল, 2000 স্কুল বন্ধ হৈ গ'ল। এনেকুৱা মুখ্যমন্ত্ৰী দেশত আছে নেকি যে যি চৰকাৰী স্কুল বন্ধ কৰে আৰু নিজৰ পৰিয়ালৰ নামত 5 ষ্টাৰ ৰেংকৰ ব্যক্তিগত খণ্ডক তেওঁ উদগনি দিয়ে? এটা উদাহৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব পাৰিবনে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানক উদগনি দিছোঁ বুলি? চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান ট্ৰেডিং, আপুনি ট্ৰেডিঙত কংগ্ৰেছৰ নাম কৈ আছে। ট্ৰেডিঙত আপোনাৰ দলৰ কেন্দ্ৰীয় মন্ত্ৰী ফটো আছে ট্ৰেডিং কৰা মানুহৰ লগত। ট্ৰেডিঙত কৰা মানুহৰ লগত আপোনাৰ দলৰ মন্ত্ৰী, আপোনাৰ ভাই বোৱাৰীৰ ফটো আছে।